নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ৭ অক্টোবৰ তাৰিখে মহিলাসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাকৈ সোমাই যাব। যিসকল মহিলাৰ নেকি উজ্জ্বলা আঁচনিৰ গেছ আছে তেওঁলোকে ১৫০০ টকাকৈ লাভ কৰিব ৭ অক্টোবৰ তাৰিখৰ পৰা। নতুন পুৰণা যিসকল আছে প্ৰত্যেকৰ ক্ষেত্ৰতে এই নিয়মটো প্ৰযোজ্য হ'ব। নতুনবিলাকেও ৭ তাৰিখেই পাব আৰু পুৰণা যিসকলে পাই আছিল তেওঁলোকেও ৭ তাৰিখৰ পৰাই লাভ কৰিব। যিসকলে নতুনকৈ আবেদন কৰিছে আৰু তেওঁলোকৰ যদি উজ্জ্বলা আঁচনিৰ গেছ আছে তেন্তে তেওঁলোকে লাভ কৰিব ১৫০০ টকা আৰু যিসকলৰ নেকি উজ্জ্বলা আঁচনিৰ গেছ নাই তেওঁলোকে ১২৫০ টকাকৈ লাভ কৰিব। আপোনালোকে হয়তো এই সম্পৰ্কে ইতিমধ্যে গম পাইছে আৰু আপোনালোকে হয়তো বিৰাট উৎসাহেৰে ৰখি আছে যে ১২৫০ টকাটো বা ১৫০০ টকাটো ৭ তাৰিখৰ দিনাখন সোমাব নে নোসোমাব। এতিয়া ৭ তাৰিখৰ দিনাখন ১২৫০ টকাটো বা ১৫০০ টকাটো সোমাব নে নোসোমাব সেইটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গম পাব। কিন্তু কথাটো হৈ গ'ল কি আপোনালোকৰ একাউণ্টত এটকাটো সোমালে নে নোসোমালে সেইটো ডাঙৰ কথা। অসম চৰকাৰৰ ফালৰ পৰা একাউণ্ট ভেৰিফাই কৰিবৰ কাৰণে ১ টকাকৈ ভৰাই দিছিলে আৰু সেই ১ টকাটো যদি আপোনালোকৰ একাউণ্টত নাই সোমোৱা তেতিয়া কিন্তু আপোনালোকে পইচা আকৌ নাপাব। এইটো কথা মনত ৰাখিব। তো আপোনাৰ একাউণ্টত সেই ১ টকাটো সোমাইছিলে নাই সোমোৱা কমেণ্ট ছেকশ্যনত জনাব। আপোনাৰ একাউণ্টত এটকাটো সোমালে নে নাই সোমোৱা সেইটো আপোনালোকে এতিয়াই গৈ কনফাৰ্ম কৰক আপোনালোকৰ বেংকৰ ষ্টেটমেণ্ট উলিয়াই। যোৱা মাহতে সেই এটকাটো বেংকলৈ ট্ৰান্সফাৰ কৰি দিয়া হৈছিলে। সেই এটকাটো বিৰাটেই প্ৰয়োজনীয়, কিন্তু আপোনালোকে নাভাবিব আকৌ ১ টকাহে সোমালে সোমাওক নোসোমালে নাই, তেনেকুৱা নহয়। ১ টকাটো যদি নোসোমায় তেন্তে পইচা নাপাব আৰু ১ টকাটো যদি সোমায় তেতিয়াহে আপোনালোকে পইচা লাভ কৰিব। সেই ১ টকাটোৰে বেংক ভেৰিফাই কৰা হৈছিলে যে প্ৰকৃত মহিলাগৰাকীৰ বেংকৰ একাউণ্ট হয় নে নহয় সেইটো ভেৰিফাই কৰিবৰ কাৰণে সেই ১ টকাটো ভৰাই দিয়া হৈছিলে। যদি আপোনাৰ একাউণ্টত ১ টকা সোমোৱা নাই তেন্তে আপোনালোকে চিন্তা কৰিব লাগিব আৰু যদি ১ টকাটো সোমাইছে চিন্তা কৰিব নালাগে। আপোনালোকৰ একাউণ্টত ১২৫০ টকা নতুবা ১৫০০ টকাটো আৰামছে সোমাই যাব। এতিয়া আপোনাৰ একাউণ্টত যদি এতিয়ালৈকে ১ টকাটো সোমোৱা নাই তেন্তে কি কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। এটা সমাধান আপোনালোকক দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিকালি চৰকাৰে পইচাসমূহ ডিবিটি একাউণ্টৰ জৰিয়তে আপোনালোকক প্ৰদান কৰে, মানে আধাৰ কাৰ্ডৰ জৰিয়তে একাউণ্টত পইচাসমূহ প্ৰদান কৰে। যিটো একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ থাকিব সেই একাউণ্টতে আপোনালোকৰ পইচা সোমাই পৰিব। যিসকলৰ ডিবিটি একাউণ্ট আছে তেওঁলোকৰ একাউণ্টলৈ ইতিমধ্যে মেছেজ আহিছে ১ টকা সোমোৱাটো। যিসকলৰ ডিবিটি লিংক নাই তেওঁলোকৰ একাউণ্টত ১ টকা সোমোৱা মেছেজটো এতিয়ালৈকে অহা নাই। আপোনালোকে চাওক, যিসকলৰ ডিবিটি লিংক আছে বা আধাৰ কাৰ্ড লিংক আছে তেওঁলোকৰ মেছেজটো আহি গৈছে, কিন্তু যিসকল লোকৰ সেই আধাৰ কাৰ্ড লিংক নাই তেওঁলোকৰ মেছেজটো অহা নাই। কিন্তু এনেকুৱাও হ'ব পাৰে যে আপুনি যিটো একাউণ্ট দিছিলে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰোঁতে সেই একাউণ্ট নাম্বাৰটো হয়তো আপোনালোকৰ লিংক হৈ নাথাকিবও পাৰে আধাৰ কাৰ্ডৰ সৈতে, যাৰ কাৰণে হয়তো আপোনালোকৰ সেই একাউণ্টত মেছেজ নাহিবও পাৰে। যদি আপোনাৰ বেলেগ এটা একাউণ্টত আধাৰ কাৰ্ড লিংক হৈ আছে, ডিবিটি লিংক হৈ আছে, সেই একাউণ্টটোত ১ টকাৰ মেছেজটো আহিব পাৰে। গতিকে আপোনালোকে চেক কৰিব লাগিব সেই একাউণ্টটোত। এতিয়া আপোনাৰ যদি একাউণ্ট কেইবাটাও আছে তেনেহ'লে আপোনালোকে গোটেইকেইটা একাউণ্ট চেক কৰিব লাগিব। যদি এটাই একাউণ্ট আছে তেনেহ'লে সেই একাউণ্টটোকে আপোনালোকে ডিবিটি কৰিব লাগিব। এতিয়া ডিবিটি কৰিব কেনেকৈ? ডিবিটি কৰিবৰ কাৰণে আপোনালোকৰ নিজৰ ব্ৰাঞ্চত যাওক। ব্ৰাঞ্চত গৈ আপোনালোকে কওক যে মোৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি দিয়ক নতুবা ডিবিটি কৰি দিয়ক, যাতে অৰুণোদয় আঁচনিৰ পইচাসমূহ মই লাভ কৰোঁ। যদি ডিবিটি কৰি দিয়ে তেনেহ'লে ৭ তাৰিখৰ আগত কৰিলে আপোনাৰ একাউণ্টত পইচা সোমাই যাব। কাৰণ ৭ তাৰিখৰ আগত যদি আপোনালোকে কৰে, অৰ্থাৎ আজি হৈছে ৬ তাৰিখ, কালিলৈ ৭ তাৰিখ, তো আজি যদি আপোনালোকে কৰি দিয়ে আৰু ডিবিটি কৰিবৰ কাৰণে CSPটো যাব পাৰি, তেতিয়া আপোনালোকৰ একাউণ্টত পইচা সোমাই যাব। বা কালিলৈ যদি কৰি দিয়ে তেনেহ'লে আপোনালোকৰ একাউণ্টত পইচা সোমাই যাব, চিন্তা কৰাৰ দৰকাৰ নাই। ডিবিটি এনেকুৱা এটা বস্তু, আপোনালোকৰ আধাৰ কাৰ্ডৰ পইচাটো দি দিব, পইচাটো ফচি থাকিব। আপুনি যেতিয়াই ডিবিটি লিংক কৰিব তেতিয়াই আপোনাৰ একাউণ্টত পইচাটো সোমাই যাব। ডিবিটি ছিষ্টেমটো এনেধৰণৰ। কিয় কৈছোঁ? কাৰণ এবাৰ আমাৰ ইয়াৰে এগৰাকী মহিলাৰ ডিবিটি লিংক আছিলে বেলেগ এটা একাউণ্টত। তেখেতে একাউণ্ট জমা কৰিছিলে বেলেগ এটা চৰকাৰী ঘৰৰ পইচা পাবৰ কাৰণে। তেখেতে ভাবি আছে তেখেতে যিটো একাউণ্ট দিছে সেই একাউণ্টত পইচা সোমাব বুলি, কিন্তু সেই একাউণ্টত পইচা সোমোৱা নাই। বাকী চবৰে পইচা সোমাই গ'ল, তেখেতৰ একাউণ্টত পইচা সোমোৱা নাই। যেতিয়া তেখেতে পঞ্চায়তত গ'ল, পঞ্চায়তত কৈছে আপোনাৰ একাউণ্টত পইচা সোমাই গৈছে, কিন্তু তেখেতে বেংকত গৈছে, বেংকত ১ টকাও নাই। তাৰপাছত মই একবাৰ মানে চাই ঘপকানে উলিয়াই দিলোঁ যে তেখেতৰ আৰু এটা বেংকত একাউণ্ট আছে। তেখেতেও পাহৰি থাকিলে যে তেখেতৰ সেই একাউণ্ট মানে বেংকটোত একাউণ্ট আছিলে বুলি। তাৰপিছত সেই একাউণ্টটো গৈ চাইছেগৈ তাত পইচাটো সোমাই আছে। ঠিক তেনেকুৱা কথা।
তো ডিবিটি য'ত লিংক থাকিব তাতেই পইচাটো সোমাব ডিবিটি য'ত লিংক নাথাকিব তাত আপোনালোকে সেই একাউণ্টটো দিলেও কিন্তু পইচাটো নোসোমাব আপোনালোকে যি একাউণ্টে নিদিয়ক সেইটো মেটাৰ নকৰে কিন্তু ডিবিটি য'ত লিংক আছে তাত আপোনালোকৰ পইচাটো সোমাব কালিলৈ হৈছে 7 তাৰিখে আপোনালোকৰ পইচা সোমাব পাৰিলে আপোনালোকে এতিয়াই যাওক গৈ আপোনালোকে যদি পাৰে CSPত এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্ট এটা খুলি দিয়ক তেতিয়া কি হ'ব আপোনালোকৰ সেই একাউণ্টটো ডিবিটি হৈ যাব তাত পইচাটো সোমাই যাব তেতিয়া এইটো মানে সহজ পদ্ধতি হ'ব বাকি আপোনালোকে একাউণ্ট খুচৰি থাকিব নালাগে আৰু তেতিয়া ক'ত সোমাব হা যেনেকৈ কৃষকৰ পইচাবিলাক ডিবিটিৰ জৰিয়তে সোমায় ঠিক তেনেকৈ অৰুণোদয় আঁচনিৰ পইচাবিলাকেও ডিবিটিৰ জৰিয়তে সোমাব গতিকে আপোনালোকে গৈ কৰি দিয়কে বাই চান্স আপোনালোকৰ সোমাই যাবও পাৰে তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে জনাব পুনৰ এটা লগ কৰাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম